গোৱালপাৰাৰ টুকুৰা মিলনপুৰত বিধ্বংসী অগ্নিকাণ্ড 15 লক্ষাধিক টকাৰ মূল্য সা-সম্পত্তি ভস্ম গোৱালপাৰাৰ টুকুৰা মিলনপুৰত বিধ্বংসী অগ্নিকাণ্ড জুইত জ্বলা গ'ল এটা পৰিয়ালৰ বাসগৃহ পুৰি ছাই হ'ল নগদ 2 লাখ টকা সোণ ৰূপৰ অলংকাৰৰ লগতে সুপাৰী ধান চাউল অগ্নিকাণ্ডত মুঠ ক্ষতিৰ পৰিমাণ অনুমানিক 15 লক্ষাধিক টকা বৈদ্যুতিক শ্বৰ্ট সাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱা সন্দেহ কৰা হৈছে ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিৰ্বাপন কৰে এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন বহুত দেৰি হ'ল हेलो हेलो भात है Thạch अच्छा ওই তিন সামনে বাদ তিন গুলো টাউন দিয়ে সামনে বাদ দিবেন না না চলে গেছি গাড়িটা না হিল না ভাষাই দিলে একবারে মুজে গেল নিবেন চলো সুবিধা গুলো ভালো আছে কিছু থাকে না গো মানুহ আছিলে এই যে যাৰ ঘৰত জুই লাগিছে এই মানে দোকান কৰিব গৈছিল মেঘালয় এতিয়া ঘৰত শ্বৰ্ট চাৰ্কিটৰ ফলত মানে জুইটো লাগিল জুইটো লগাৰ পিছত মানে বহুত ৰাইজৰ মানে যেতিয়া জুইটো ওপৰত উঠিলে মাইকীজনী আছিল হাল্লা চিল্লা কৰিল ওচৰে পাজৰে মানুহ বহুত ওলাই আহিল তো পানীৰ সেনেকুৱা ব্যৱস্থা নাই যদিও ওচৰে পাজৰে দুটা পুখুৰী আছিল তাৰ পৰা সেই ৰাইজে বহুত সহায় কৰি মানে জুইটো নুমাব যদিও সক্ষম হৈছে কিন্তু মানে একদম একো নাই আৰু শেষ সব ভস্মীভূত হৈ গৈছে বহুত টকাৰ সম্পত্তি আছিলে আপোনাৰ চুপাৰী আছিলে ধান আছিলে তাৰপাছত সি বিজনেছ কৰে তাৰ বিজনেছৰ কম্বল তাৰপাছত লেপটো চব এইবিলাকৰ হেৰি সব গোটাইবিলাক নাইকিয়া হ'ল আৰু পালেঙো আছিল দেখা পাওঁ আমাৰ বহুতকেইটা ভাল পালেং আছিল তাৰ ঘৰত ব্যৱহাৰ কৰা গতিকে এইবিলাক একো ওলাব পৰা নাই সব চেছ হৈ গৈছে তাৰপিছত ফায়াৰ ব্ৰিগেডে আহি হয়তো তেওঁলোকে সহায় কৰি আছে এতিয়া আমাৰ থানাৰ পৰা আমাৰ অফিচ ছাৰ আহিছে ষ্টাফলৈ তেখেতো আমাক পিছত সহায় কৰিল আৰু মোটামুটি কেছ পইচা থকা মই জনামতে মোটামুটি 15 মান হৈ যাব 15 লাখ মান হৈ যাব তাৰপিছত ঘৰ পিছফালে তামোল গছ আছে আপোনাৰ কলগছ আছে এইবিলাকত এইবাৰ বাছাৰ কোনো হেৰি নাই এইটো টুকুৰা পাটৰ মিলন কৰা এৰিয়া বুলি কয় আচ্ছা ওই তিন